ओम शांति 9 सेप्टेम्बर 2020 साकार मुरली আজি मुरली हेडिंग मरমৰ সন্তানসকল সকলো কথাত যোগ বলেৰে কাম আদায় কৰা পিতাক একোৱে সুধিবলগীয়া কথা নাই তোমালোক ঈশ্বৰীয় সন্তান হোৱা সেইবাবে কোনো আখৰি কৰ্ম নকৰিবা আজি প্ৰশ্ন তোমালোকৰ এই যোগ বলৰ চমৎকাৰ কি উত্তৰ এয়া যোগ বল হয় যাৰ দ্বাৰা তোমালোকৰ সকলো কৰ্ম ইন্দ্ৰিয় বশ হৈ যায় যোগ বল অবিহনে তোমালোক পাৱন হ'ব নোৱাৰা যোগ বলেৰে হে গোটেই সৃষ্টি পাৱন হয় সেইবাবে পাৱন হ'বলৈ বা ভোজনক শুদ্ধ কৰিবলৈ স্মৃতি যাত্ৰাত থকা যুক্তিৰে চলা নম্ৰতাৰে ব্যৱহাৰ কৰা ওম শান্তি আত্মিক পিতাই আত্মিক সন্তানসকলক বুজায় জগতত কোনেও নাজানে যে আত্মিক পিতাই আহি স্বৰ্গ বা নতুন সৃষ্টিৰ স্থাপনা কেনেকৈ কৰে কোনেও নাজানে তোমালোকে পিতাৰ পৰা কোনো বস্তু খুজিব নোৱাৰা পিতাই সকলো বুজায় একোৱে সোধাৰ দৰকাৰ নাথাকে সকলোবোৰ নিজেই বুজাই থাকে পিতাই কয় মই কল্পই এই ভাৰত খণ্ডলৈ আহি কি কৰিব লাগে হেয়া মই জানো তোমালোকে নাজানা নিতো বুজাই থাকে কোনোবাই যদি একোৱে নুসুধেও তথাপিও সকলো বুজাই থাকে কেতিয়াবা সুধে খোৱা বোৱা অসুবিধা হয় নেকি এতিয়া এইটো বুজিবলগীয়া কথা বাবাই কৈ দিছে সকলো কথাতে যোগ বলেৰে কাম আদায় কৰা স্মৃতি যাত্ৰাত থাকি কৰ্ম কৰা আৰু জলৈকে যোৱা মুখ্য কথা হল পিতাক নিশ্চয় স্মৰণ কৰিব লাগে আৰু কোনো আখৰি কৰ্ম কৰিব নালাগে আমি ঈশ্বৰীয় সন্তান হওঁ তেওঁ হল সকলোৰে পিতা সকলোৰে বাবে এয়া একে শিক্ষা দিব পিতাই শিক্ষা দিয়ে সন্তানসকল স্বৰ্গ মালিক হ'ব লাগে ৰাজ্যটো পদটো থাকে নহয় প্ৰত্যেকৰে নিজৰ পুৰুষাৰ্থ অনুসৰি পদবী থাকে সন্তানসকলে পুৰুষাৰ্থ কৰিব লাগে আৰু পালব্ধও সন্তানসকলেই পাব লাগে পুৰুষাৰ্থ কৰাবলৈ পিতা আহে তোমালোকে একোৱে নাজানিছিলা যে পিতা কেতিয়া আহিব আহি কি কৰিব কলৈ যাব পিতাইহে আহি বুজায় নাটকৰ পৰিকল্পনা অনুসৰি তোমালোকৰ পৰা হৰি পৰিলা অৰ্থাৎ অৱনতি হলা একেবাৰে উচ্চ শিখৰৰ পৰা অলপো বুদ্ধিত উদয় নহয় যে আমি কোন হয় আমি নিজক পাহৰি গৈছিলোঁ মই আত্মা হয় আমি নিজৰ হিষ্ট্ৰী জিঅ'গ্ৰাফি পাহৰি গৈছিলোঁ বাস্তৱত আমি আদিতে কি আছিলোঁ ভৱিষ্যত মধ্যত কি হ'লোঁ আৰু ইন ফিউচাৰত আমি কি হ'ম এতিয়া অনুভৱ কৰা নহয় তোমালোকে সপোনতো ভবা নাছিলা যে পিতা আহি কি কৰিব এনেদৰে ভগৱানে পঢ়ায় এনেদৰে আমাক ভগৱানে পালনা কৰিব আমি কেতিয়াও ভবা নাছিলোঁ তোমালোকেও একো নাজানিছিলা এতিয়া পিতাক পাইছা যেতিয়া বুজি পোৱা যে এনেকুৱা পিতাৰ প্ৰতিটো উৎসৰ্গিত হৈ যাব লাগে যেনেদৰে স্ত্ৰী যদি পবিত্ৰতাৰ হয় তেন্তে পতিৰ বাবে কিমান বলিদান দিয়ে চিতাত উঠিবলৈও ভয় নকৰে কিমান সাহসী হয় আগতে চিতাত বহুতে উঠিছিল স্বামী চিতাত যাহ গৈছিল যেতিয়া পতিৰ মৃত্যু হয় তেতিয়া পতিৰ মৃত্যুৰ লগতে স্ত্ৰীও গৈ পেলাই চিতাত যাহ গৈছিল ইয়াত বাবাইতো এনেকুৱা কষ্ট নিদিয়ে যদিও নাম হল জ্ঞান চিতা কিন্তু জ্বলি যোৱা কোনো কথা নাই পিতাই একেবাৰে এনেদৰে বুজায় যেন মাখনৰ পৰা চুলি ওলোৱা সন্তানসকলে বুজি পায় যে যথাযথ জন্ম জন্মান্তৰ পূজা শিৰত আছে কোনো এজন অজামিল নহয় প্ৰত্যেক মনুষ্যই এজন আনজনতকৈ বেছি অজামিল হয় অজামিলৰ কথা জানো ন তেখেত কিমান পতিত আছিলে মনুষ্যই কি জানে আগৰ জন্মত কি কৰিছিলে এতিয়া তোমালোকে বুজি পোৱা পাপহে কৰিছিলোঁ বাস্তৱত এটিও পুণ্য আত্মা নাই সকলোবোৰ হৈছে পাপ আত্মা পুণ্য কৰিলে পুণ্য আত্মা হৈ যায় পুণ্য আত্মাসকল সত্য যুগত থাকে কোনোবাই যদি হস্পিটেল আদি নিৰ্মাণ কৰিলে তাৰ পৰা কি হ'ল চিৰি নামি যোৱা অৰ্থাৎ অৱনতি হোৱাৰ পৰা হাত সাৰি যাব জানো
আৰোহণ কলাটো নহয় জানো অৱনতিহে হৈ যায়। এজন পিতাইহে এনেকুৱা পৰম প্ৰিয় হয় যাৰ কাৰণে কয় যে জীৱনতে উৎসৰ্গিত হৈ যাওঁ, কিয়নো তেওঁ স্বামী সকলোৰ স্বামী, পিতা সকলোৰো পিতা, সকলোতকৈ উচ্চ হয়। সন্তানসকলক এতিয়া পিতাই জগাই আছে, এনেকুৱা বাবা যিয়ে স্বৰ্গ মালিক কৰি তোলে কিমান সাধাৰণ হয়। আৰম্ভণিতে যেতিয়া কন্যাসকল বেমাৰত ভুগিছিল তেতিয়া বাবাই নিজে তেওঁলোকৰ সেৱা কৰিছিল। ব্ৰহ্মা বাবাই নিজে সেৱা কৰিছিল। একোৱে অহংকাৰ নাই। বাপ দাদা উচ্চতকৈ উচ্চ হয় কয় এনেকুৱা কৰ্ম মই এওঁৰ দ্বাৰা কৰাওঁ, নতুবা কৰিম, দুয়ো যেন এক হৈ যায়। গম পোৱা যায় নহয় পিতাই কি কৰে, দাদাই কি কৰে, কৰ্ম অকৰ্ম বিকৰ্ম গতি পিতাইহে বহি বুজায়। পিতা বহুত উচ্চ, মায়াৰো কিমান প্ৰভাৱ আছে, মায়া কিমান প্ৰভাৱ আছে। আমি ইমান বাবাই আমাক সদায় বুজাই থাকে কি কৰিব লাগে, কি নকৰিব লাগে। তথাপিও বাবাই আমাক সদায় কয় তুমি মোক স্মৰণ কৰা, পাপ বিনাশ হ'ব। তথাপিও আমাক কোনে পাহৰাই দিয়ে? মায়াই পাহৰাই দিয়ে। ঈশ্বৰ পিতাই কয় এনেকুৱা নকৰিবা, তথাপিও নামানে। ভগৱানে কয় মৰমৰ সন্তানসকল এইটো কৰ্ম নকৰিবা, তথাপিও উল্টা কৰ্ম কৰি দিয়ে। ওলোটা কৰ্ম বাবেতো মানা কৰিব নহয় জানো। কিন্তু মায়াও বহুত শক্তিশালী। ভুলটো পিতাক পাহৰিব নালাগে, ভুলতো পিতাক পাহৰিব নালাগে। যিয়েই নকৰক, মাৰক বা টুকুৰা টুকুৰা কৰি দিয়ক, পিতাই এনেকুৱা একো নকয়, কিন্তু এনেকৈ চৰম অৱস্থাৰ বাবে কোৱা হয়। গীতো আছে নহয়, তোমাৰ দোৱা কেতিয়াও নেৰো, লাগিলে যিয়ে বুলিয়ে নোকোৱা, বাহিৰত আছেই বা কি। বুদ্ধিও কয় যামো কলৈ, পিতাই বাদচাহী দিয়ে পুনৰ কেতিয়াবা পোৱা যায় জানো। এনেকুৱা হয় জানো যে পাছৰ জন্ম কিবা পোৱা যাব? নহয়, এয়া পাৰলৌকিক পিতা যিজনে তোমালোকক অসীমৰ সুখধামৰ মালিক কৰি তোলে। সন্তানসকলে দেৱী গুণো ধাৰণ কৰিব লাগে, সেয়াও পিতাৰ পৰামৰ্শ দিয়ে। নিজেই পুলিচ আদিও কৰ্ম কৰা, নহ'লে বৰ্খাস্ত কৰি দিব। নিজৰ কৰ্মটো কৰিবই লাগিব। চকু দেখুৱাবলগীয়া হয়, যিমান পাৰা মৰমেৰে কাম আদায় কৰা, নহ'লে যুক্তিৰে চকু দেখুওৱা। হাত চলাব নালাগে, কেতিয়াও আনক পিটিব নালাগে, মাৰিব নালাগে। বাবাৰ কিমান অনেক সন্তান আছে, বাবাৰো সন্তানসকলৰ প্ৰতি খেয়াল থাকে নহয়। মূল কথা হৈছে পবিত্ৰ হৈ থকা। জন্ম জন্মান্তৰ তোমালোকে আবাহন কৰি আহিছা যে, সেই পতিত পাৱন আহি আমাক পাৱন কৰি তোলা। সেইকাৰণে বাবাই এতিয়া পাৱন কৰি তোলা ৰাস্তা কৈছে। কিন্তু অৰ্থ একোৱে নুবুজে। আবাহন কৰে তেন্তে নিশ্চয় পতিত হয়, নহ'লেতো আবাহন কৰাৰ দৰকাৰ নাই, পূজা কৰাৰো দৰকাৰ নাই। পিতাই বুজায় তোমালোক অবলাসকলৰ ওপৰত কিমান অত্যাচাৰ হয়, সহন কৰিবলগীয়া হয়। বাবাৰ কাৰণে সহন কৰিবলগীয়া হয়। বাবাই আমাক কৈছে স্বৰ্গ মালিক হোৱা, স্বৰ্গ মালিক হ'বৰ কাৰণে পবিত্ৰতা ধাৰণ কৰা। যেতিয়া পবিত্ৰতা ধাৰণ কৰিবলৈ যায় তেতিয়া কিমান সহন কৰিবলগীয়া হয়। যুক্তিও শুনাই থাকে, বহুত নম্ৰতাৰে চলাই কোৱা আপুনিতো ভগৱান হয়, তেন্তে এয়া কি বিচৰা? বিবাহ পাশত আবদ্ধ হোৱাৰ সময়ত কয় মই তোমাৰ পতি, ঈশ্বৰ, গুৰু সকলো হওঁ। এতিয়া মই পবিত্ৰ হৈ থাকিব বিচাৰোঁ, তেন্তে আপুনি বাধা কিয় দিয়ে? হয়নে? যেতিয়া বিয়া হয় তেতিয়া স্বামীয়ে কয় তোবাৰ গুৰু ঈশ্বৰ চব হওঁ। ভগৱানকতো পতিত পাৱন বুলি কোৱা হয় নহয় জানো। পতিয়ে তেনেহ'লে ভগৱান, তেনেহ'লে পাৱন হ'বলৈ দিব লাগে। এতিয়া মই পবিত্ৰ হৈ থাকিব বিচাৰোঁ, আপুনিয়েতো পবিত্ৰ কৰি তোলোতা হৈ যাওক। এনেকৈ মৰমেৰে নম্ৰতাৰে কথা পাতিব লাগে। ক্ৰোধ কৰিলে ফুলৰ বৰ্ষা কৰা। কোনোবাই যদি খং কৰে, ফুলৰ বৰ্ষা মানে বহুত মৰমেৰে তেখেতৰ লগত কথা পাতিব লাগে। মাৰে আকৌ তাৰ বাবে দুখ প্ৰকাশ কৰে। যেনেকৈ মদ্যপান কৰিলে বহুত নিচা বাঢ়ি যায়, নিজকে বাদশ্বাহ বুলি ভাবে, তেন্তে এই বিষয়েও
এনেকুৱা বস্তু যে কথাই নুসুধিবা অনুতাপো কৰে কিন্তু অভ্যাস হৈ যোৱা বাবে সেয়া আঁতৰি নাযায় এবাৰ দুবাৰ বিকাৰত গ'ল বছ নিচা লাগি যায় তাৰ পাছত অৱনতি হৈ গৈ থাকে যেনেকৈ নিচাযুক্ত দ্ৰব্যই আনন্দিত কৰি তোলে বিকাৰো তেনেকুৱাই কিন্তু কি হয় আত্মাৰ সকলো গুণ শক্তি নষ্ট কৰি দিয়ে ইয়াত আকৌ বহুত পৰিশ্ৰম হয় যোগ বলৰ অবিহনে কোনেও কৰ্ম ইন্দ্ৰিয়ক বশ কৰিব নোৱাৰে যোগ বলেৰেহে চমৎকাৰ সেইবাবে নাম প্ৰখ্যাত বাহিৰৰ পৰা ইয়ালৈ যোগ শিকিব আহে শান্তিত বহি থাকিব ঘৰ সংসাৰৰ পৰা দূৰ হৈ যায় সেয়াটো হৈছে আধা কল্পৰ কাৰণে কৃত্ৰিম শান্তি কোনেও সঁচা শান্তিৰ বিষয়ে গম নাপায় সঁচা শান্তি কেতিয়া পাব যেতিয়া শান্তি সাগৰ পিতা পৰমাত্মাক আমি নিজৰ বুদ্ধি যোগ লগাম যোগ বলৰে চমৎকাৰ সেইবাবেতো নাম প্ৰখ্যাত সেয়াটো হৈছে আধা কল্পৰ কাৰণে কৃত্ৰিম শান্তি কোনেও সঁচা শান্তিৰ বিষয়ে গমেই নাপায় পিতাই কয় সন্তানসকল তোমালোকৰ স্বধৰ্মই হৈছে শান্তি এই শৰীৰে তোমালোকে কৰ্ম কৰা যেতিয়ালৈকে শৰীৰ ধাৰণ নকৰে তেতিয়ালৈকে আত্মাত শান্তি থাকে পুনৰ কৰবাত নহয় কৰবাত গৈ প্ৰৱেশ কৰে অৰ্থাৎ নতুন জন্ম লয় ইয়াততো আকৌ কোনোৱে সূক্ষ্ম শৰীৰে হাবাথুৰি খাই থাকে সেয়া ছায়াৰ শৰীৰ হয় কোনোবা দুখ দিওতা হয় কোনোবাই ভাল হয় ইয়াততো কোনোবাই ভাল মনুষ্য থাকে যিয়ে কাকো দুখ নিদিয়ে সূক্ষ্ম শৰীৰ লৈ পেলাইও ঘূৰি ফুৰিব লগা হয় সেইটো কৈছে সূক্ষ্ম শৰীৰ লৈও কিছুমানে সুখ দি থাকে কিছুমানে দুখ দি থাকে কোনোবাটো বহুত দুখ দিয়ে কোনোবা যেন সাধু মহাত্মা হয় পিতাই বুজায় মৰমৰ সন্তানসকল তোমালোকে 5000 বছৰৰ পাছত পুনৰ আহি মিলিত হৈছা কি ল'বলৈ পিতাই শুনাইছে তোমালোকে কি পাবা বাবা আপোনাৰ পৰা কি পাম এইটো প্ৰশ্ন নহয় আপুনিতো হয় হেভেনলি গডফাদাৰ নতুন সৃষ্টিৰ ৰচয়িতা তেন্তে নিশ্চয় আপোনাৰ পৰা বাদশাহীয়ে পাম পিতাই কয় অলপো যদি কিবা বুজি যায় তেতিয়াও স্বৰ্গলৈ নিশ্চয় আহিব মই স্বৰ্গ স্থাপনা কৰিবলৈ আহিছোঁ সকলোতকৈ শ্ৰেষ্ঠ ব্যক্তি হৈছে ভগৱান আৰু প্ৰজাপিতা ব্ৰহ্মা তোমালোকে জানা যে বিষ্ণু কোন হয় আৰু কোনেও নাজানে তোমালোকেতো কবা আমি এওঁ বংশৰ হওঁ এই লক্ষ্মী নাৰায়ণটো সত্য যুগত ৰাজত্ব কৰিছিল এই চক্ৰ আদি জানো বাস্তৱত বিষ্ণু হয় এই অলংকাৰ আমাৰ ব্ৰাহ্মণসকলৰ হয় যোনটো দেখাই না শংখ চক্ৰ গদা পদ্ম এতিয়া এই জ্ঞান আছে সত্য যুগত জানো এয়া বুজাব এনেকুৱা কথা শুনোৱাৰো শক্তি কাৰো নাই তোমালোকে এই 84 চক্ৰক জানা ইয়াৰ অৰ্থ কোনেও বুজিব নোৱাৰে সন্তানসকলক পিতাইহে বুজায় সন্তানসকলেও বুজি গৈছে আমাৰ ক্ষেত্ৰতো এই অলংকাৰবোৰ শোভা নাপায় এতিয়া আমি শিক্ষা আৰোহণ কৰি আছো পুৰুষাৰ্থ কৰি আছো পুনৰ এনেকুৱা হৈ যামগৈ স্বদৰ্শন চক্ৰ ঘূৰাই ঘূৰাই আমি দেৱতা হৈ যাম স্বদৰ্শন চক্ৰ অৰ্থাৎ ৰচয়িতা আৰু ৰচনা আদি মধ্য অন্তক জানিব লাগে গোটেই সৃষ্টিত কোনেও এইটো বুজাব নোৱাৰে যে এই সৃষ্টি চক্ৰ কেনেকৈ ঘূৰে সত্য তেতা দ্বাপৰ কলিত কেনেদৰে মনুষ্য আত্মাই জন্ম লয় কিমান জন্ম লয় কোনো সাধু সন্ন্যাসী মহাত্মাই বুজাব নোৱাৰে পিতাই কিমান সহজকৈ বুজায় এই চক্ৰ আয়ু ইমান বেছিটো হ'ব নোৱাৰে মনুষ্য সৃষ্টিৰ খবৰ শুনোৱা হয় যে ইমান মনুষ্য আছে এনেকৈ জানো কোৱা হয় কিমান কাছ আছে মাছ আদি কিমান আছে মনুষ্যৰে কথা তোমালোককো প্ৰশ্ন সোধে পিতাই সকলো শুনাই থাকে কেৱল তাৰ ওপৰত সম্পূৰ্ণ ধ্যান দিব লাগে পিতাই বুজাইছে যোগ বলেৰে তোমালোকে সৃষ্টিক পাৱন কৰি তোলা তেন্তে যোগ বলেৰে ভোজন শুদ্ধ কৰিব নোৱাৰানে বাৰু তোমালোকতো এনেকুৱাই হৈছা তেন্তে কাৰোবাক নিজৰ সমান গঢ়ি তোলানে এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা যে পিতা আহিছে স্বৰ্গ বাদশাহী পুনৰ দিবলৈ সেয়েহে ইয়াক প্ৰত্যাখ্যান নকৰিবা
বিশ্বৰ বাদশ্বাহী প্ৰত্যাখ্যান কৰিলে তেন্তে শেষ। তেতিয়া আৱৰ্জনাৰ পাত্ৰত গৈ পৰিবা। এই গোটেই জগতখন হৈছে আৱৰ্জনা, তেন্তে ইয়াক আৱৰ্জনা বুলি কোৱা হ'ব। জগতৰ অৱস্থা চোৱা কেনেকুৱা, চাৰিওফালে কি হয়, পাপাচাৰ, ভ্ৰষ্টাচাৰ। তোমালোকেতো জানা যে আমি বিশ্বৰ মালিক হওঁগৈ। এইটো কোনেও নাজানে যে সত্য যুগত এখনেই ৰাজ্য আছিল, মানি নল'ব। নিজৰ অহংকাৰ থাকি সেয়েহে অলপো নুশুনে। কৈ দিয়ে সকলোবোৰ আপোনালোকৰে কল্পনা। কল্পনাৰে এই শৰীৰাদি তৈয়াৰ হৈছে, অৰ্থ একোৱে বুজি নাপায়। বছ এয়া ঈশ্বৰৰ কল্পনা, ঈশ্বৰে যি বিচাৰে সেয়া হ'ব, তেওঁৰ এই খেল। এনেকুৱা কথা কয়, কথাই নুশুধিবা। এতিয়া তোমালোক সন্তানসকলে জানা বাবা আগমন হৈছে, অৰ্থাৎ এই সৃষ্টিত আহিছে। বৃদ্ধ মাতাসকলেও কয় বাবা প্ৰত্যেক ৫,০০০ বছৰৰ পাছত আমি আপোনাৰ পৰা স্বৰ্গ উত্তৰাধিকাৰ ল'ম। আমি এতিয়া আহিছোঁ স্বৰ্গৰ ৰাজ্যভাগ্য ল'বলৈ। তোমালোকে জানা যে সকলো ভাৱৰীয়া নিজৰ নিজৰ ভূমিকা আছে। এজনৰ ভূমিকা আনজনৰ লগত নিমিলে, প্ৰত্যেকৰে এক্টিং বেলেগ। তোমালোক আকৌ এই নামৰূপতে এই সময়ত পুনৰ পিতাৰ পৰা উত্তৰাধিকাৰ ল'বলৈ পুৰুষাৰ্থ কৰিবা। কিমান অপৰিসীম উপাৰ্জন হয়। যদিও বাবাই কয় যদি অলপো শুনে তেতিয়াও স্বৰ্গলৈ আহিব, কিন্তু প্ৰত্যেক মনুষ্যই শ্ৰেষ্ঠ হ'বলৈকে পুৰুষাৰ্থ কৰে নহয় জানো। সেয়েহে পুৰুষাৰ্থ হৈছে প্ৰথম ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ। যেনেকৈ বাবাই সন্তানসকলৰ সেৱা কৰে, কোনো অহংকাৰ নাই, তেনেকৈ অনুসৰণ কৰিব লাগে। যিকোনো ব্ৰহ্মা বাবা যেতিয়া আহিছিলে চাউল বাচিছিলে, মানে সকলো ধৰণৰ। এবাৰ বাবাই কৈছে মাতা আহিছিলে, ভৰি বিষ হৈছিলে, তেওঁ গৈ পেলাই দবাই দিছিলে। অৰ্থাৎ তেখেতৰ কোনো অহংকাৰ নাছিলে। পিতাৰ শ্ৰীমত চলি বিশ্বৰ বাদশ্বাহী হ'ব লাগে, প্ৰত্যাখ্যান কৰিব নালাগে। ২ নম্বৰত কৈছে পিতাসকলৰো পিতা, স্বামী সকলৰো স্বামী। যিজন সকলোতকৈ উচ্চ অতি মৰমৰ হয়, তেওঁৰ প্ৰতি জীৱনতে উৎসৰ্গিত হৈ যাব লাগে। জ্ঞান চিতাত বহিব লাগে। কেতিয়াও ভুলতো পিতাক পাহৰি উল্টা কৰ্ম কৰিব নালাগে। বৰদান। মাষ্টৰ জ্ঞান সাগৰ হৈ জ্ঞানৰ গম্ভীৰতাত যাওঁতা অনুভৱীৰূপী ৰতনেৰে ভৰপূৰ হোৱা। বিস্তাৰত কৈছে যিসকল সন্তান জ্ঞান গম্ভীৰতাত যায়, তেওঁলোক অনুভৱীৰূপী ৰতনেৰে সম্পন্ন হয়। এটা হৈছে জ্ঞান শুনা আৰু শুনোৱা, আনটো হৈছে অনুভৱী মূৰত হোৱা। অনুভৱী সদায় অবিনাশী আৰু নিৰ্বিঘ্ন হৈ থাকে। তেওঁলোকক কোনেও লৰচৰ কৰিব নোৱাৰে। অনুভৱী আগত মায়া কোনো প্ৰয়াসে সফল নহয়। অনুভৱী কেতিয়াও প্ৰবঞ্চিত হ'ব নোৱাৰে। সেইবাবে অনুভৱক বঢ়াই গৈ প্ৰতিটো গুণৰ অনুভৱী মূৰত হোৱা। মনন শক্তি দ্বাৰা শুদ্ধ সংকল্প পুঁজি জমা কৰা। শ্লোগান। ফৰিস্তা সেইজনে যি দেহৰ সূক্ষ্ম অভিমানৰ সম্বন্ধৰ পৰাও ওপৰাম। ওম শান্তি।